এই মুহূর্তত সমগ্ৰ ৰাজ্যবাসীক জনাইছো এটি ব্ৰেকিং নিউজ। বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে তৃতীয় শক্তি। হয়, ঠিকেই শুনিছে, বাক্সাত যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ আঁৰত আছে তৃতীয় শক্তি। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী এটি ডাঙৰ খবৰ। তৃতীয় পক্ষ জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে। বুধবাৰৰ ঘটনাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডিজিপি হৰমিত সিঙে। আৰু বাক্সাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আটক কৰা হৈছে কেইবাজনো লোকক আৰু আৰক্ষীৰ ৩৫জন লোক কম বেছি পৰিমাণে আহত হৈছে আৰু দুজনৰ গাত ৰাবাৰ বুলেট লাগিছে বুলি মন্তব্য কৰিছে হৰমিত সিঙে। আৰু নিশাই বাক্সা জিলা কাৰাগাৰ পৰিদৰ্শন কৰিলে ডিজিপি হৰমিত সিঙে। প্ৰায় এঘণ্টা বৈঠকত বহিল ডিজিপি, আইজিপি প্ৰমুখ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আৰু সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱা হৈছে। আৰু বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে তৃতীয় শক্তি, তাক লৈও এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তৃতীয় পক্ষ জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক লাভ কৰা হৈছে বহু নতুন ক্লু। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ, আহি গ'ল বিগ ব্ৰেকিং। ছিংগাপুৰ উচ্চায়ুক্তৰে চিএমৰ বৈঠক। অসম ভৱনত দীঘলীয়া বৈঠক বহিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ছিংগাপুৰ আৰক্ষীয়ে যিকোনো মুহূৰ্তত জনাব তদন্তৰ সবিশেষ। পেছাদাৰীভাৱে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ তদন্ত। লাভ কৰা হৈছে বহু নতুন ক্লু আৰু শীঘ্ৰেই সেই ক্লুসমূহ অসম চৰকাৰক অৰ্পণ কৰিব ছিংগাপুৰ আৰক্ষী। আৰু প্ৰতিটো ক্লুৰ প্ৰতিটো ডট সংলগ্ন কৰি আগবাঢ়িছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। আৰু অসমৰ ৰাইজৰ ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু অসম ভৱনত দীঘলীয়া বৈঠকত বহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। ছিংগাপুৰ আৰক্ষীয়ে যিকোনো মুহূৰ্তত জনাব তদন্তৰ সবিশেষ আৰু পেছাদাৰীভাৱে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। লাভ কৰা হৈছে বহু নতুন ক্লু। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰ আৰু দেৱজ্যোতি হাজৰিকাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে ছিংগাপুৰত য়ুথ পাৰ্টিত থকা অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰে। মুখ খুলিলে য়ুথ পাৰ্টিত থকা প্ৰৱাসী অসমীয়া দেৱজিৎ হাজৰিকায়ো। আৰু SRTৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে দুই প্ৰৱাসী অসমীয়াই। ছিংগাপুৰ আৰক্ষীৰ আগত আমি কেইবাবাৰো ভাষ্য প্ৰদান কৰিব লগা হৈছিল বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু আমাৰ ফোনৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। প্ৰথম চমন জাৰি কৰোঁতে আমি ছিংগাপুৰ আৰক্ষীৰ আগত সাক্ষ্য দি আছিলোঁ আৰু তাৰ পিছত আমি অসমৰ তদন্তত সহযোগ কৰাৰ কথা জনাওঁ। আৰু তাৰ পিছত ছিংগাপুৰ আৰক্ষীৰ অনুমতি লৈ অসমলৈ আহিছোঁ আৰু সত্যটো পোহৰলৈ আহক বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু তদন্ত উচিত পদ্ধতিত হওক। ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ তদন্তত পোহৰলৈ আহক জুবিন গাৰ্গৰ মৃত্যুৰ সেই প্ৰকৃত সত্য। প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে ছিংগাপুৰত য়ুথ পাৰ্টিত থকা অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ আৰু দেৱজিৎ হাজৰিকাই। মুখ খুলিলে য়ুথ পাৰ্টিত থকা প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। আৰু SRTৰ মাৰাথন জেৰাত সন্মুখীন হোৱাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে দুই প্ৰৱাসী অসমীয়াই। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পুনৰ এক আৱেগিক ফেচবুক পোষ্ট। মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই, প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ, ভাতৃ, ভাল বন্ধু আৰু অভিভাৱকক হেৰুৱাইছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক
কেতিয়া ন্যায় পাব জুবিন গাৰ্গ সমগ্ৰ ৰাজ্যবাসীয়ে কেৱল বাট চাই আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #justice4Jubin Garg কেতিয়া ন্যায় পাব জুবিন গাৰ্গ তাক লৈ সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে ফেচবুকত পুনৰ আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰক হেৰুৱাইছে প্ৰতিঘৰ অসমীয়াই নিজৰ এজন ভাতৃক হেৰুৱাইছে প্ৰতিঘৰ অসমীয়াই এজন ভাল বন্ধু আৰু অভিভাৱকক হেৰুৱাইছে বিশ্বজুৰি তেওঁক ভাল পোৱা মানুহবোৰে আপোন এজনক হেৰুৱাইছে সকলোৰে মন মগজু বিবেক দুখ কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে আৰু এই সময়ত সকলোৱে মনস্বত্ব ভালদৰে বুজা দৰকাৰ পোনপটীয়া কথাৰে সময়ক সহযোগ কৰা দৰকাৰ বুলি তেওঁ এতিয়া পোষ্ট কৰিছে ফেচবুক যোগে শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰাখক আমাক কোনো হানিবিঘিনিৰ খবৰ নালাগে যিহেতু কাইলৈৰ দিনটোত বুধবাৰে যি ঘটনা সংঘটিত হৈছে বাক্সাত তাক লৈ এক প্ৰতিক্ৰিয়া দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু কেতিয়া ন্যায় পাব জুবিন গাৰ্গ তাক লৈ সমগ্ৰ ৰাজ্যবাসী অসমৰ 3 কোটি জনতাই বাট চাই আছে আৰু আপুনিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4Jubin Garg ফেচবুকত পুনৰ আৱেগিক পোষ্ট দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাক্সাত এই ভয়াৱহ পৰিস্থিতিৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ লগত সংগতি ৰাখি কেতবৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #justice4Jubin Garg এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে একাংশই জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি চলিছে এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টাও চলাইছে বাক্সাৰ ঘটনা তাৰে এটা অংশ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে আৰু এই সাধাৰণ মানুহে বুজি নাপায় কিয় তাক লৈও এক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে জুবিনৰ আৱেগক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ কৰিব লাগে আৰু বাক্সাৰ ঘটনা অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতীক এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফাহে এটা সময়ত জুবিনক সমালোচনা কৰা লোক জুবিনৰ ফেন হৈ পৰিছে হয় আমি দেখিবলৈ পাইছোঁ যিসকল লোকে জুবিন গাৰ্গক এটা সময়ত সমালোচনা কৰিছিল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ ফেন হৈ পৰিছে আৰু একাংশই ভাবি আছে অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰা এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহলে এনেদৰে এতিয়া মন্তব্য কৰিছে কিন্তু কোন এই দুৰ্বৃত্ত আৰু কোনে বিচাৰিছে অসমখন নেপাল হ'বলৈ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজিৰ দিনটোতে অৰ্থাৎ যোৱাকালিৰ দিনটোতে বাক্সাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাক্সাৰ কাৰাগাৰত জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰাগাৰলৈ নিয়াৰ সময়তে এনে ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ মাজতেই বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে লগতে গুলীবৰ্ষণৰো খবৰ আহি পৰিছে আৰু জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈ আছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল জুবিনৰ ঘটনাক লৈ মানুহ যিমান পাৰে সিমান তললৈ গৈ আছে আৰু আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতিহে চলিছে আৰু এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টা চলাইছে আহিছোঁ অনেক খবৰৰ মাজলৈ 17 অক্টোবৰত জুবিনৰ সমাধিলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুল গান্ধীৰ গৰিমা শইকীয়া গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে
আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে আৰু ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা কৰিছে আৰু 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী। জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ৰাহুল গান্ধীৰ গৰিমা শইকীয়া গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সভাপতি গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিন গাৰ্গৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত এজাহাৰ। ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। 11 প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ সৈতে উপস্থিত আছিল য়ুথ পাৰ্টিত আৰু অসম তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে দাখিল কৰিছে এই এজাহাৰখন। ছিংগাপুৰৰ মাৰিনা বে NPC আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। অসমৰ সমান্তৰালকৈ ছিংগাপুৰতো তদন্ত চলোৱাৰ বাবে এজাহাৰ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ। ছিংগাপুৰৰ 11 জন প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ইতিমধ্যে আৰু 11 প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ সৈতে উপস্থিত আছিল ছিংগাপুৰৰ সেই য়ুথ পাৰ্টিত আৰু অসম তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে দাখিল কৰিছে এই এজাহাৰখন।